হয় নমস্কাৰ, মোৰ নাম প্ৰণীতা হালৈ। মই গোবৰ্ধনা ICDS প্ৰজেক্টৰ ছুপাৰভাইজাৰ আৰু ৰংদিয়া ছেক্টৰৰ মই ছুপাৰভাইজাৰ হওঁ। আমাৰ এই স্বচ্ছম অংগনবাদী কেন্দ্ৰ আমাৰ গোবৰ্ধনা ICDS প্ৰজেক্টৰ অধীনত বহুকেইটা আমাৰ স্বচ্ছম অংগনবাদী কেন্দ্ৰ ইতিমধ্যে আমাৰ স্থাপন কৰা হৈছে। তাৰে ভিতৰত ৰংদিয়া ছেক্টৰৰ আজি এইটো আমাৰ 15 নম্বৰ ছেক্টৰ খাতালপাৰা অংগনবাদী কেন্দ্ৰত আমি আজি স্বচ্ছম অংগনবাদী কেন্দ্ৰৰ যিটো শুভাৰম্ভণি অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিলোঁ। আমাৰ যোৱা 24 ছেপ্টেম্বৰৰ পৰা এই স্বচ্ছম অংগনবাদী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হৈ আহিছে। তাৰে লগত সংগতি ৰাখি আজি আমাৰ শেষ অনুষ্ঠান, আমাৰ শুভাৰম্ভণি আমাৰ অনুষ্ঠান। গতিকে আজি আমি এই 15 নম্বৰ খাতালপাৰা অংগনবাদী কেন্দ্ৰত আমি এই অঞ্চলৰ বিভিন্ন আমাৰ জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী আৰু শিশুসকল, মাতৃসকলক লৈ আমি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ ভাৰত চৰকাৰৰ পৰা যিটো আমাৰ এই সক্ষম অংগনবাদী কেন্দ্ৰ ইতিমধ্যে আমাৰ স্থাপন কৰা হৈছে আৰু ইয়াত 2 লাখৰো ওপৰত অংগনবাদী কেন্দ্ৰক সক্ষম অংগনবাদী হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে ভাৰত চৰকাৰে আমাৰ সিদ্ধান্ত লৈছে। আৰু তাৰে ভিতৰত আমাৰ এই অনুষ্ঠানটো আজি আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আজি আমাৰ ইয়াত কিটচেন গাৰ্ডেন এখন আমাৰ পতা হৈছে। সেই কিটচেন গাৰ্ডেনখন আজি আমি ইনগুৰেশ্যন কৰিলোঁ। লগতে আমাৰ শিশুৰ বাবে দিয়া বিভিন্ন খেল ধেমালি সামগ্ৰী, LED TV এটা দিয়া হৈছে। LED টিভিটোৰ জৰিয়তে কেনেকৈ শিশুসকলক আমি বিভিন্ন ধৰক ডিজিটেল ইণ্ডিয়া বা আমাৰ ইণ্টাৰনেটৰ লগত তেনেকৈ শিশুসকলক আমি আগবঢ়াই নিব পাৰোঁ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। সেইটোৰ কাৰণে আমাৰ LED টিভিটো ইয়াত দিয়া হৈছে। আৰু সেইকাৰণে আজি আমি LED টিভিটো ইয়াত শিশুসকলৰ মাজত আমি আজি ইনগুৰেশ্যন কৰি পেলাই দেখুওৱা হ'ল। শিশুসকলক আমি কেনেকৈ বিভিন্ন খেল ধেমালিৰ জৰিয়তে বা আমাৰ যিটো টিভিটোৰ জৰিয়তে আমি বিশ্বৰ বিভিন্ন অনুষ্ঠানৰ লগত শিশুসকলক আমি জড়িত কৰাব পাৰোঁ বা বিভিন্ন জ্ঞান অৰ্জন কৰিব পাৰে। সেইবাবে আমি আজি ইয়াত আমি অনুষ্ঠানৰ জৰিয়তে আমি এইখিনি কথা আমি অৱগত কৰিলোঁ শিশু আৰু মাতৃসকলক। আৰু লগতে আমাৰ কিটচেন গাৰ্ডেনখনত আমাৰ বিভিন্ন খাদ্য, ফল মূল, শাক পাচলি, আমাৰ ঘৰুৱা শাক পাচলি ইয়াত ৰোপিত কৰা হৈছে। আৰু তাৰ পৰা শিশুসকলক আমাৰ খাদ্য তেনেকৈ আমি ধৰক ঘৰুৱা যিবিলাক আমাৰ খাদ্য আছে, ধৰক এই আমাৰ এই শাক পাচলি আমাৰ ঘৰতে পোৱা, সহজতে পোৱা। ইয়াতে আমাৰ হেৰি আছে, ভেদাইলতা, নৰসিংহ, তাৰপিছত আপোনাৰ কৰ্দৈ টেঙা আছে আৰু বেঙেনা, এনেকুৱা অমিতা গছ, এইবিলাকৰ আমি শিশুসকলক কেনেকৈ খুৱাই পেলাই পৰিপুষ্টি দিব পাৰোঁ সেইটো আমি তাৰে ব্যৱস্থা কৰা হৈছে এই কিটচেন গাৰ্ডেনৰ জৰিয়তে। আৰু লগতে আমাৰ পৰিষ্কাৰ পানী, ইয়াত আমাক ফিল্টাৰ এটা দিয়া আছে পৰিষ্কাৰ পানী খুৱাবৰ কাৰণে শিশুসকলক। সেইটো এটা দিয়া হৈছে আমাক এই ফিল্টাৰ। আৰু ইয়াতে আমাৰ ৰেইন হাৰ্ভেষ্টিং এটা হেৰি দিয়া হৈছে ইয়াত ফিল্টাৰ। সেইটোতো আমাৰ মানে বৰষুণৰ পানী কেনেকৈ ধৰি ৰাখিব পাৰি তাৰো ব্যৱস্থা কৰি চৰকাৰে আমাক ইয়াত এই চেণ্টাৰটোতো দিছে। গতিকে এই বিভিন্ন মাধ্যমৰ জৰিয়তে কেনেকৈ আমি অংগনবাদী কেন্দ্ৰটো শিশু আৰু মাতৃসকলৰ বাবে সক্ষমভাৱে অতি মানে উন্নতভাৱে উন্নত কৰিব পাৰোঁ ল'ৰা ছোৱালী মাতৃসকলক স্বাস্থ্য আৰু শিক্ষা বা বৌদ্ধিক দিশত, বিভিন্ন দিশত, শাৰীৰিক মানসিক দিশত আগবঢ়াই নিব পাৰোঁ। তাৰ কাৰণে এই সক্ষম অংগনবাদী কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। আৰু তাৰে এটা অংগ আজি আমাৰ এই 15 নম্বৰ কেন্দ্ৰত আমি আজি এই শুভাৰম্ভণিৰ জৰিয়তে আমি আজি আৰম্ভণি কৰিলোঁ। ঠিক আছে। ইয়াৰ পৰা আমাক সমাজ কল্যাণ বিভাগৰ পৰা বিভিন্ন কাৰ্যসূচী আমাৰ চলি আছে। আমাৰ এই মাহটোতো ধৰক পোষণ মাহ, আমাৰ ছেপ্টেম্বৰ মাহতো এই হিচাপে BTR পৰা আমাৰ বিভিন্ন কাৰ্যসূচী আমি 1 তাৰিখৰ পৰা এই 30 তাৰিখলৈকে আজিলৈকে আমি কৰি আছোঁ। আৰু BTRতো আমাৰ এই ধৰক সমাজ কল্যাণ বিভাগে আমাৰ শিশু আৰু মাতৃসকলৰ স্বাস্থ্য আৰু বিভিন্ন আমাৰ শাৰীৰিক মানসিক বিকাশৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈছে। আৰু সেইবিলাক আমি আগবঢ়াই নিয়াৰ বাবে নিশ্চয় চেষ্টা কৰিম।